মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 6 ইংৰাজী কিতাপৰ যেটো 3 নম্বৰ লেসন আছে লেসন 3 এ কিউৰিয়াছ মাইন্ড এই পাঠটো অলপ তোমালোকক পঢ়ি দিম লগতে ইয়াৰ অৰ্থ বুজাই দিবলৈ চেষ্টা কৰিম এ কিউৰিয়াছ মানে হল কৌতূহলী মাইন্ড মানে হল মন এটা কৌতূহলী মন কৌতূহল শব্দটোৰ অৰ্থ হল জানিবলৈ বিচৰা বা জানিবলৈ ইচ্ছুক এটা প্ৰথম দিছে আমাক Science has contributed greatly to our daily lives. Science মানে হল বিজ্ঞান contributed মানে হল অবদান greatly to our daily lives. বিজ্ঞানে আমাৰ দৈনিক জীৱনলৈ আমাৰ বহুত অবদান আগবঢ়াইছে. Do you agree? তুমি এই কথাটো মানানে? মানে তুমি সন্মত হোৱানে? Discuss with your friends. তুমি তোমাৰ বন্ধুবৰ লগত আলোচনা কৰা. Pictures of a few renowned scientists from India are given for you to identify them. Pictures মানে হল ছবি few renowned মানে হল বিখ্যাত scientist মানে হল বিজ্ঞানী তলৰ কিছুমান ভাৰতীয় বিজ্ঞানী ছবি দিয়া আছে এবোৰ তোমালোকক চিনাক্ত কৰিব লৈছে আইডেন্টিফাই মানে হল চিনাক্ত কৰা write their names in the given spaces আৰু খালী ঘৰৰ ওপৰত তেওঁলোকৰ নামবোৰ লিখিবা you can find their names in the balloons তলৰ যিবোৰ খালী ঘৰ আছে তাত আমি পাম এটা চাও প্ৰথম ছবিটো হল সুসূত্ৰ এজন হল প্ৰথম ভাৰতীয় অস্ত্ৰোপচাৰৰ জনক বুলি কোৱা হয় এজন হল আৰ্যভট্ট তেওঁ গণিতজ্ঞ এজন হল শ্ৰীনিবাস ৰামানুজন এজন হল গণিতজ্ঞ তাৰপিছত চাও আমি সিভি ৰমন এজন হল পদাৰ্থ বিজ্ঞানী কমলা সুহানী এগৰাকী হল প্ৰথম ভাৰতীয় মহিলা বিজ্ঞানী এপিজে আব্দুল কালাম এজন বিজ্ঞানী আৰু আমাৰ ৰাষ্ট্ৰপতি আছিল এটা আমি পাঠটো পঢ়িবলৈ চেষ্টা কৰিম Let's read the conversation among three children Nikita, Orgo and Mira in the following play তলৰ যিবোৰ দৃশ্য আছে এই দৃশ্যবোৰত তিনটা লৰা কথা পাতিছে লৰা ছোৱালী নিকিতা অৰ্গ আৰু মীৰা আৰু ইহঁতৰ কথোপকথনখিনি আমাক পঢ়িবলৈ কৈছে কনভাৰসেচন মানে হল কথোপকথন সিন 1 প্ৰথম দৃশ্য Nikita is in her study room and is drawing a scenery. Nikita তাই পঢ়াৰ কোঠালিত আছে আৰু তাই এটা ছবি আঁকি আছে দৃশ্য এটা আঁকি আছে Orgo her younger brother is watching her draw the picture আৰু ইয়াৰ নামটো হল Orgo কি কৈছে Nikita আঁকা ছবিটো তাই চাই আছে এটো ছবি আঁকিছে ই চাই আছে পিছত দিছে Orgo What a beautiful picture. Orgore কৈছে কিমান এখন ধুনিয়া ছবি But why have you painted the sky red? কিন্তু তুমি আকাশখন কিয় ৰঙা আঁকিলা ৰঙা ৰং কেলে দিলা তুমি যে আকাশখনৰ ৰঙা ৰং দিলা কিয় ৰং দিলা বুলি সুধিছে ইয়াত যেটো এখন ছবি দেখাই ছবি যেটো ৰঙা ৰং দিছে ৰঙা ৰংটো কিয় দিলা সুধিছে Nikita it's a sunset scene. Nikita কৈছে কি এটো এটা বেলি মাৰ যোৱা দৃশ্য বা সূৰ্যাস্তৰ দৃশ্য Orgo I have noticed that the color of the sky changes at different times এটা Orgo কৈছে I have noticed মই লক্ষ্য কৰিছো that the color of the sky আকাশৰ ৰংটো changes মানে হল পৰিৱৰ্তন হয় বা বেলেগ হয় at different times বেলেগ সময়ত আকাশৰ ৰংটো পৰিৱৰ্তন হয় Why is it so নিকিতা বা এটো কিয় হয় সুধিছে Orgo সুধিছে কি আকাশৰ ৰংটো সময়ে পৰিৱৰ্তন হয় এটো কিয় পৰিৱৰ্তন হয় Nikita I don't know you can ask your science teacher tomorrow Nikita কৈছে মই নাজানো তুমি তোমাৰ বিজ্ঞানৰ শিক্ষকক তুমি এই বিষয়ে সুধিব পাৰা Orgo you have painted the sky red and you don't know the reason Orgo কৈছে কি তুমি আকাশৰ ৰংটো ৰঙা ৰং কৰিলা আৰু তুমি ইয়াৰ কাৰণ নাজানা You don't know the reason তুমি ইয়াৰ কাৰণটো নাজানা নেকি তুমি যে আকাশৰ ৰংটো ৰঙা ৰং কৰিলা ইয়াৰ কাৰণটো তুমি নাজানা নেকি Nikita Orgo you can sit here if you want Orgo কৈছে কি তুমি ইয়াত বহিব পাৰা যদি তুমি বিচৰা ইয়াত বহিব পাৰা Please don't disturb me with silly questions তুমি মোৰ এনেকুৱা নিৰ্বোধ বা মূৰ্খামি প্ৰশ্নবোৰ সুধি তুমি মোক আমনি নকৰিবা silly শব্দটোৰ অৰ্থ হ'ল নিৰ্বোধ বা মূৰ্খ disturb মানে হ'ল আমনি কৰা তুমি মোক এনেকুৱা মূৰ্খ বা নিৰ্বোধ প্ৰশ্নবোৰ সুধি তুমি মোক আমনি নকৰিবা পিছৰ দৃশ্য সিন 2 ইয়াত লিখা আছে Mira a cousin of Nikita and
Orgo enters the room. The Mira, a cousin of Nikita and Orgo. Nikita আৰু Orgor এগৰাকী সম্বন্ধীয় বাইক মীৰা ইহঁতৰ ওচৰলৈ ৰুমলৈ সোমাই আহিলে মীৰা হোৱাটছ ৰং অৰ্গো ইউ লুক আপছেট হোৱাটছ ৰং অৰ্গো কি ভুল হৈছে অৰ্গো তুমি অস্থিৰ দেখা পোৱা গৈছে আপছেট মানে হ'ল অস্থিৰ অৰ্গো I asked something to Nikita but she scolded me instead of answering অৰ্গোৱে কৈছে I asked মই সুধিছিলোঁ something মানে কিবা এটা to Nikita মই Nikita কিবা এটা সুধিছিলোঁ but she scolded মানে হ'ল গালি পৰা me instead of মানে হ'ল পৰিৱৰ্তে answering then অৰ্গোৱে কৈছে কি মই Nikita কিবা এটা সুধিছিলোঁ আৰু সেই উত্তৰটো দিয়াৰ পৰিৱৰ্তে Nikita মোক গালি পাৰিলে she told me not to ask her any question আৰু তাই মোক কোনো ধৰণৰ প্ৰশ্ন নুসুধিবলৈ তাই কৈছে Nikita Miraba I was busy drawing a scenery Nikita কৈছে Miraba মই এটা দৃশ্য এটা আঁকি থকাত মই ব্যস্ত আছিলোঁ Orgo irritated me by asking silly question আৰু Orgo irritated মানে হ'ল মোক আমনি কৰা me asking silly question মই কিছুমান মূৰ্খ প্ৰশ্ন সুধি মোক বা নিৰ্বোধ প্ৰশ্ন সুধি Orgo মোক আমনি কৰি আছে Mira is that true Orgo এটো হসানে Orgo I simply ask why the color of the sky keeps changing at different times তে Orgo কৈছে মই I simply ask মই সাধাৰণভাৱে সুধিছিলোঁ যে why the color of the sky keeps changing at different times মানে বেলেগ বেলেগ সময়ত আকাশখনে বেলেগ বেলেগ ৰং কিয় কৰে মই সাধাৰণভাৱে এইটো প্ৰশ্ন সুধিছিলোঁ what's wrong about asking question যে প্ৰশ্ন সোধাটোত কিনো ভুল হ'ল Mira nothing I am really happy that you have a curious mind Mira কৈছে কি যে নহয় একো নহয় মই really happy মানে হসাকৈ মই সুখ অনুভৱ কৰিছোঁ that you have a curious মানে হ'ল কৌতূহলী তোমাৰ যে এটা কৌতূহলী মন আছে সেইকাৰণে মই হসাকৈ আনন্দ প্ৰকাশ কৰিছোঁ কৌতূহল শব্দৰ অৰ্থ হ'ল জানিবলৈ বিচৰা Curiosity is the root of many great discoveries and innovation কৌতূহলটোৱে হৈছে এটা হিপা যিটোৱে মহান আৱিষ্কাৰবোৰ সৃষ্টি কৰিছে জানিবলৈ বিচৰাটোৱে হৈছে কৌতূহলটো এটা হিপা যাৰ দ্বাৰা মহান আৱিষ্কাৰসমূহ সৃষ্টি হৈছে Orgo really can you explain হসাকৈ তুমি মোক বৰ্ণনা কৰিব পাৰিবানে Mira sure let me tell you about one of the India's great scientists Chandrasekhar Venkata Raman এতিয়া মই এতিয়া ভাৰতৰ মহান আৱিষ্কাৰ এজন Chandrasekhar Venkata Ramanৰ বিষয়ে মই তোমাক কম Nikita oh yes I have heard his name isn't he remembered on February 28 every year Nikita কৈছে হয় মই তেওঁৰ নাম শুনিছোঁ I have heard his name মই তেওঁৰ নাম শুনিছোঁ আৰু তেওঁ ৰিমেম্বাৰ মনত পেলোৱা হয় 28 তাৰিখে তেওঁ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে তেওঁ মনত পেলোৱা হয় বা তেওঁক স্মৰণ কৰা হয় Mira that's right Nikita we observe the day as National Science Day to commemorate the discovery of Raman effect we observe the day আমি দিনটো পালন কৰোঁ as National Science Day আমি এই দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰোঁ to commemorate মানে হ'ল স্মৰণ কৰা the discovery of Raman effect আমি ৰমন এফেক্টক ৰমন পৰিঘটনাক আমি স্মৰণ কৰি আমি এই দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰোঁ Before I talk more about C.V. Raman let me share with you how his curiosity during a voyage led to a breakthrough in physics এটা কৈছে কি Before I talk more about C.V. Raman মই চন্দ্ৰশেখৰ ভেংকট ৰমনৰ বিষয়ে আৰু অধিক কোৱাৰ আগতে let me share with you how his curiosity during a voyage led মানে হ'ল এটা সমুদ্ৰ যাত্ৰা তেওঁ এটা সমুদ্ৰ যাত্ৰাই কেনেকৈ এটা ফিজিক্স মানে হ'ল পদাৰ্থ বিজ্ঞান এটা মহান আৱিষ্কাৰ কৰি পেলালে এটা সমুদ্ৰ যাত্ৰাই সাগৰ ভ্ৰমণে বা সমুদ্ৰ যাত্ৰাই এটা পদাৰ্থ বিজ্ঞানৰ কেনেকৈ এটা
মহান আৱিষ্কাৰ কৰি পেলালে আৰু মহান আৱিষ্কাৰ হ'ল অৰ্গ আই এম ভেৰি eager to know more গতিকে অৰ্গই কৈছে মই অধিক এই বিষয়ে জানিবলৈ অধিক আগ্ৰহী হোৱাট হেপেন তাত কি হৈছিল সুধিছে যে মীৰাই কৈছে ওকে লিসেন তেনেহ'লে শুনা ইন 1921 চি.ভি. ৰমন দেন এ ইয়ং মেন ৱাজ অন এ ভয়েজ তাৰমানে 1921 চনত চি.ভি. ৰমন এজন ডেকা মানুহ আৰু ৱাজ অন এ ভয়েজ মানে হ'ল সমুদ্ৰ যাত্ৰা তেওঁ সাগৰেৰে এদিন যাত্ৰা কৰিছিলে এজ হি গেজ এট দ্য ভাষ্ট চি হি ৱণ্ডাৰ্ড এজ হি গেজ দ্য ভাষ্ট চি ভাষ্ট মানে হ'ল বিশাল সাগৰখনৰ ফালে তেওঁ যেতিয়া চাইছিলে হি ৱণ্ডাৰ্ড তেওঁ আচৰিত হৈ পৰিছিলে হোৱাই ডজ দ্য চি এপিয়াৰ ব্লু তেওঁ আচৰিত হৈ পৰিছিলে আৰু কৈছিলে যে যে সাগৰখন কিয় নীলা হয় দিছ কুৱেশ্যন লেড টু হিজ গ্ৰাউণ্ড ব্ৰেকিং ডিছকভাৰী অফ স্কেটাৰিং অফ লাইট আৰু এই প্ৰশ্নটোৱে তেওঁ কি হৈছিলে এটা মহান আৱিষ্কাৰ হ'ল যে সেইটো স্কেটাৰিং অফ লাইট যে পোহৰৰ বিকিৰণটো এটা এই প্ৰশ্নটোৱে এটা মহান আৱিষ্কাৰ কৰি পেলালে যে পোহৰৰ যে বিকিৰণ হয় দিছ ফেনমেনন ৱাজ নেম আফটাৰ হিম এণ্ড কেম টু বি ন'ন এজ দ্য ৰমন এফেক্ট দ্য ফেনমেনন যে এই অদ্ভুত ঘটনাটোৱেই পিছলৈ ৰমন এফেক্ট হিচাপে পৰিগণিত হ'ল এজন হ'ল চি.ভি. ৰমন তেওঁ সাগৰতে যাত্ৰা কৰিছিলে সমুদ্ৰ যাত্ৰা কৰিছিলে এতিয়া ইয়াৰ পিছত আছে আমাক অৰ্গ ডেটছ এমেজিং এ চিম্পল কুৱেশ্যন ইন হিজ মাইণ্ড লেড টু ছাচ এ গ্ৰেট ডিছকভাৰী অৰ্গই কৈছে এইটো এটা আশ্চৰ্যজনক এটা চিম্পল কুৱেশ্যন মানে হ'ল সাধাৰণ কুৱেশ্যন তেওঁ মনত হোৱা এটা সাধাৰণ কুৱেশ্যনৰে প্ৰশ্নই বিজ্ঞানৰ এটা ডাঙৰ আৱিষ্কাৰ কৰিলে মীৰা একজেক্টলি যে হয় সেইটোৱে হয় ঠিক সেইটোৱে হয় নিকিতা আই এম চৰি অৰ্গ আই চি নাও হোৱাই আস্কিং কুৱেশ্যন ইজ ইম্পৰ্টেণ্ট এতিয়া নিকিতাই কৈছে কি মই এতিয়া বুজি পাইছোঁ যে প্ৰশ্ন সোধাটো কিয় দৰকাৰী অৰ্গ ডেটছ অল ৰাইট ঠিক আছে মীৰা উই শুড বি ইনকুইজিটিভ আমি অনুসন্ধিষ্ক হ'ব লাগে মানে জানিবলৈ ইচ্ছুক হ'ব লাগে লেট মি কুৱট ৰমন আস্ক দ্য ৰাইট কুৱেশ্যন এণ্ড নেচাৰ উইল অপেন দ্য ড'ৰ্ছ টু হাৰ চিক্ৰেটছ লেট মি কুৱট ৰমনৰ এটা উদ্ধৃতি বা উক্তি আমি কম আস্ক দ্য ৰাইট কুৱেশ্যন মানে সঠিক প্ৰশ্ন সোধা এণ্ড নেচাৰ উইল অপেন ড'ৰ্ছ টু হাৰ চিক্ৰেটছ আৰু নেচাৰ মানে হ'ল প্ৰকৃতিয়ে তাৰ গোপন দুৱাৰখন খুলি দিব সঠিক প্ৰশ্ন সুধিলে প্ৰকৃতিয়ে তাৰ গোপন দুৱাৰখন খুলি দিব নিকিতা এন অৰ্গ ডেটছ ৰাইট সেইটোৱে ঠিক মীৰা হাউএভাৰ অৰ্গ প্লিজ ৰিমেম্বাৰ ইটছ ইম্পৰ্টেণ্ট টু কনচিডাৰ ইফ ছামৱান ইজ বিজি বিফৰ আস্কিং দেন পাৰ্চন এ কুৱেশ্যন যি কি নহওক অৰ্গ প্লিজ ৰিমেম্বাৰ মানে মনত পেলাবা ইট ইজ অলছ' ইম্পৰ্টেণ্ট যে এইটোও দৰকাৰী টু কনচিডাৰ বিবেচনা কৰা ইফ ছামৱান ইজ বিজি বিফৰ আস্কিং ডেট পাৰ্চন এ কুৱেশ্যন প্ৰশ্ন সোধাৰ আগতে আমি এইটো বিবেচনা কৰিব লাগিব যে কোনোবাই সেই ব্যক্তিজনে কিবা কামত ব্যস্ত হৈ আছে নেকি এণ্ড নিকিতা মেক চিয়'ৰ ডেট ইউ ডোণ্ট ডিছমিছ কুৱেশ্যনছ ষ্ট্ৰেট এৱে নিকিতাক কৈছে নিকিতা তুমিও যিটো পোনে পোনে কৰা প্ৰশ্ন সেই প্ৰশ্নটো তুমি দলিয়াই দিব নোৱাৰা বা বৰখাস্ত কৰিব নোৱাৰা ইউ কেন পলাইটলি আস্ক দ্য পাৰ্চন টু ৱেইট তুমি পলাইটলি মানে হ'ল নম্ৰভাৱে তুমি ক'ব পৰা যে তুমি সেই ব্যক্তিজনক প্ৰশ্ন সোধা মানুহজনক ক'ব পৰা যে তুমি অলপ সময় অপেক্ষা কৰা বা ৰ'বা নিকিতা এন অৰ্গ উই উইল চিয়'ৰলি কিপ দিছ ইন মাইণ্ড নেক্সট টাইম আমি এই কথাটো আমি পিছৰ ভৱিষ্যতে আমি মনত ৰাখিম মীৰা এক্সেলেণ্ট নাও উড ইউ লাইক টু ন' মোৰ এবাউট চি.ভি. ৰমন তুমি এতিয়া চি.ভি. ৰমনৰ বিষয়ে অধিক জানিব বিচৰা নেকি নিকিতা এণ্ড অৰ্গ য়েছ প্লিজ হয় আমি আৰু অধিক জানিব আৰু কোৱা তুমি মীৰা দ্য গ্ৰেট চাইণ্টিষ্ট ৱাজ বৰ্ন on November 7, 1888 in Tiruvinnamalai in
Trichinopoly in Tamil Nadu. আৰু এই মহান বিজ্ঞানীজনে 1800 নৱেম্বৰ মাহৰ 7 তাৰিখে 1888 চনৰ তামিলনাডুৰ তিৰুভিনাগেৱলৰ ওচৰৰ Trichinopolyত জন্ম হৈছিল। He was a brilliant student. তেওঁ এজন উজ্জ্বল ছাত্ৰ আছিল বা অতি চোকা ছাত্ৰ আছিল। He completed his graduation in an master's degree in physics from the renowned Presidency College, Madras. তেওঁ renowned মানে হল বিখ্যাত Presidency College মাদ্ৰাজৰ পৰা তেওঁ স্নাতক আৰু স্নাতকোত্তৰ তেওঁ উত্তীৰ্ণ হৈছিল ইন ফিজিক্স মানে পদাৰ্থ বিজ্ঞান তেওঁ স্নাতক আৰু স্নাতকোত্তৰ তেওঁ উত্তীৰ্ণ। Nikita, I have heard that Raman cleared the Indian Finance Service exam. নিকিতাই কৈছে মই শুনিছিলোঁ যে ৰমনে ভাৰতীয় বিত্ত বিভাগৰ পৰীক্ষাও তেওঁ পাছ কৰিছিলে। Mira, yes, he was appointed as Assistant Accountant General. তেওঁ সহকাৰী মহাগাণনিক পদত তেওঁ নিয়োগ কৰা হৈছিলে। But he left his job to pursue his passion for science. কিন্তু তেওঁ এই কামটো তেওঁ বিজ্ঞানৰ প্ৰতি থকা আকৰ্ষণক অনুসৰণ কৰি তেওঁ এই কামটো ত্যাগ কৰিছিলে। In 1917, he started working as a professor of physics at Rajabazar Science College under the University of Calcutta. 1917 চনত তেওঁ ৰাজাবাজাৰ বিজ্ঞান কলেজত তেওঁ এজন প্ৰফেসৰ হিচাপে নিযুক্ত হৈছিলে। C.V. Raman was awarded the Nobel Prize in Physics in the year 1930 for his work on the scattering of light and for the discovery of the effect named after him. 1930 চনত C.V. Ramanক নোবেল প্ৰাইজ মানে হল নোবেল সন্মানে তেওঁ সন্মানিত কৰা হয় যিহেতু তেওঁ স্কেটাৰিং অফ লাইট পোহৰৰ বিকিৰণৰ কাৰণে তেওঁ পোহৰৰ বিকিৰণ তেওঁ উদ্ভাৱন কৰিছিল কাৰণে তেওঁ 1930 চনত নোবেল সন্মানে সন্মানিত কৰা হয়। Orgo, that's right. He is India's prize. তেওঁ এজন ভাৰতৰ গৌৰৱ। Mira, he inspires all of us. তেওঁ আমাৰ সকলোকে অনুপ্ৰাণিত কৰিছে। He is the founder of the famous Indian Academy of Sciences. তেওঁ ভাৰতীয় বিজ্ঞান একাডেমী তেওঁ এজন প্ৰতিষ্ঠাপক। The Indian Journal of Physics was also founded by him. ভাৰতীয় পদাৰ্থবিদ্যাৰ আলোচনীও তেওঁ এজন প্ৰতিষ্ঠাপক। Nikita, amazing. He contributed a lot to the field of physics. যে আশ্চৰ্যকৰ বা আচৰিত তেওঁ পদাৰ্থ বিভাগলৈ তেওঁ অনেক আমাৰ অৱদান আগবঢ়াইছে। Mira, very true. He was awarded the highest civilian award of India Bharat Ratna in 1954. 1954 চনত তেওঁ ভাৰতৰ অসামৰিক সন্মান ভাৰত ৰত্নৰ বঁটা তেওঁক প্ৰদান কৰা হয়। It is awarded in recognition of exceptional service in any field of human endeavor. মানৱীয় প্ৰচেষ্টাৰ লগত জড়িত অন্য ক্ষেত্ৰৰ লগতো জড়িত ব্যক্তিক এই স্বীকৃতি প্ৰদান কৰা হয়। স্বীকৃতি স্বৰূপে এই পুৰস্কাৰ প্ৰদান কৰা হয়। He breathed his last on November 21, 1970 in Bangalore. 1970 চনৰ 21 নৱেম্বৰ তাৰিখে তেওঁ বাংগালোৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। Orgo, we have learned so much about C.V. Raman today. আমি C.V. Ramanৰ বিষয়ে আজি অনেক শিকিলো। It is because of a simple question that I asked Nikita ba. আৰু আমি কেলে শিকিব পালো আজি মই নিকিতা বাক এটা সাধাৰণ প্ৰশ্ন সুধিছিলো সেইকাৰণে মই আজি C.V. Ramanৰ বিষয়ে আমি ইমানখিনি শিকিবলৈ পালো। Mira and Nikita laughed loudly. Mira আৰু নিকিতাই ডাঙৰকৈ হাঁহিলে।